হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি মই মূলাৰ আচাৰ বনাবলৈ লৈছোঁ। ভাবিছোঁ ভিডিঅ'টি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টি চাব। এয়া দেখিছেনে, একদম মূলা আৰু গাজৰ লৈ আহিছোঁ। গাজৰটো অলপ কমাই আনিছোঁ বাৰু, মূলাটো আনিছোঁ। সেইদিনাখন দিছিলোঁ হেৰিয়ৰ ভিডিঅ'টো, আপোনালোকে সকলোৱে চাব। জলফাই আচাৰৰ ভিডিঅ'টো। এয়া মূলা আৰু গাজৰৰ আচাৰ বনাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছেনে, ৰাতিপুৱা চাহ আনিছোঁ। এতিয়া চাহো খাম। এয়া কাটি ৰ'দত দিব লাগিব। গাইছ, এয়া দেখিছেনে, মই এনেদৰে বাকলি গুচাই ল'লোঁ। ইয়াৰ ওপৰৰ এইখিনি এতিয়া ভালদৰে কাটিম আৰু। এয়া দেখিছেনে, মূলা লৈ ল'লোঁ। মূলাটো ডাঙৰকৈ কাটিব লাগিব। এয়া এনেকুৱা 3 টুকুৰাই কৰিছোঁ। তাৰপিছত এতিয়া আকৌ ইয়াকে 4 টুকুৰা কৰি দিছোঁ। এয়া দেখিছেনে, ইমানটো কৰিব লাগিব। সৰু সৰু কৰা নাই, কাৰণ যিহেতু মই ৰ'দত দিম, গতিকে অকণমানটো হেৰি হৈ যাব। এনেকুৱা জোখত কাটিছোঁ। গাজৰো তেনেদৰে কাটিম। গাজৰ অৱশ্যে অকণমান সৰু কৰিম। গাজৰটো অকণমান সৰু কৰি দিছোঁ। গাইছ, এয়া দেখিছেনে, কাটি হৈ গ'ল। এতিয়া ইয়াত নিমখ এড কৰিম। এতিয়া মই গাইছ ধুই ল'ম। এতিয়া গাইছ, এয়া দেখিছেনে, নিমখ 1 চামুচ দিছোঁ। 1 চামুচ নহ'ব, আৰু দিব লাগিব। ইয়াত 2 চামুচ নিমখ দিলোঁ। এয়া দেখিছেনে গাইছ, হালধিও অকণমান দি থ'ম। বেছিকৈ দিয়া নাই বাৰু, আধা চামুচতকৈ অলপ কমেই দিছোঁ। এতিয়া গোটেইখিনি এনেদৰে মিক্স কৰিম। মিক্স কৰি পেলাই 1 ঘণ্টামানৰ কাৰণে ৰাখিম আৰু থৈ দিম। তেতিয়াহে নিমখখিনি মিক্স হ'ব ভালদৰে। এয়া দেখিছেনে গাইছ, মিক্স কৰা হৈ গ'ল। এতিয়া ইয়াতে এনেদৰে এখন ঢাকনিৰে 2 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিছোঁ। গাইছ, এয়া দেখিছেনে, এয়া পানী কিমান ওলাইছে চাওকচোন। 3 ঘণ্টা 4 ঘণ্টামান থ'লোঁ। এতিয়া এইখিনি মই এনেদৰে চালনীখনত দি দিম আৰু এতিয়া ৰ'দত দিমগৈ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া দেখিছেনে গাইছ, ইয়াৰ ওপৰত দিলোঁ। ইয়াৰ তলত এখন পলিথিন পাৰি দিছোঁ, কাৰণ নহ'লে ইয়াতে যিহেতু নিমখ পানী মিক্স কৰা আছে, গতিকে সেইকাৰণে তলত এনেদৰে এখন পাৰি দিছোঁ। আৰু এতিয়া ৰ'দত দি থ'ম। চাই থাকিব ভিডিঅ'টি। এয়া দেখিছেনে, এয়া পূৰা ৰ'দত দি দিছোঁ। গাইছ, এয়া দেখিছেনে, জলকীয়াখিনি ধুই পেলাই ৰ'দত দিছোঁ। পানী থাকিলে যিহেতু আচাৰ বনাবলৈ বেয়া, গতিকে এয়া দেখিছে ৰ'দত দিছোঁ। আৰু এইফালে এয়া মূলা আৰু গাজৰখিনি অলপ শুকাবলৈ দিছোঁ। আৰু অকণমান হেৰি হ'লে এইখিনি হৈ যাব। আৰু তাৰপিছত মই বনাম আৰু। গাইছ, এয়া দেখিছেনে, জিৰা আৰু এইফালে কালজিৰা আৰু বাকীখিনি অলপ সেইদিনাখন আচাৰ বনাওঁতে মই এয়া থৈ দিছিলোঁ। সেইদিনাখন জলফাই আচাৰ বনাওঁতে মিক্স কৰা। তাৰপিছত এতিয়া মই আকৌ এইখিনি অলপ ভাজি লৈ পেলাই মিক্সিত গুড়া কৰি ল'ম। দেখিছেনে, কেৰাহীখন কাৰণে গেছত পাতি দিলোঁ। আৰু লগতে এয়া আদা লৈছোঁ। আদা আৰু এয়া নহৰু। আদা আৰু নহৰু মই সৰু সৰুকৈ কাটিম। ফাৰ্ষ্টতে মই এইখিনি ভাজি লওঁ। কেৰাহীখন গৰম হ'ল আৰু এতিয়া মই তাতে অলপ জিৰা দি দিম। জিৰা অলপ দি দিলোঁ। গাইছ, এয়া দেখিছেনে, ভাজি ল'লোঁ অকণমান জিৰাখিনি। দেখিছেনে, হৈ গ'ল। ইয়াতে কাঢ়ি থ'ম। গাইছ, এতিয়া অলপ কালজিৰা মই ভাজি ল'ম। গাইছ, এয়া দেখিছেনে, জিৰা এয়া ভাজি ল'লোঁ।
তাৰপিছত লগতে আকৌ এয়া কালজিৰা লৈছোঁ। কালজিৰা লগত গোটেইখিনি মিক্স কৰি ল'ম এতিয়া। গাইছ এয়া দেখিছেনে দিলোঁ, কমিব বুলি আকৌ অলপ জিৰা ভাজি ল'লোঁ আৰু এতিয়া গোটেইখিনি এনেদৰে কৰি ল'ম। এতিয়া মিক্সিত এটা পেষ্ট বনাই ল'ম। গাইছ এয়া পেষ্ট বনাই ল'লোঁ। এতিয়া মই আদাখিনি গুচাই ল'ম। গাইছ এয়া দেখিছেনে আদা আৰু নহৰু এনেদৰে বাকলি গুচাই নিলোঁ। এতিয়া এয়া কাটিম আৰু অলপ ৰ'দত দিম। গাইছ এয়া দেখিছেনে জলকীয়াবিলাক শুকাই গ'ল। এতিয়া জলকীয়াখিনি মই এনেদৰে লৈ যাম। জলকীয়াখিনি ইয়াত ভৰাই নিম। ইফালে আকৌ ইয়াতে এতিয়া মই এটা জলকীয়া নহৰুকে এফুটমান ৰ'দত দিম আৰু লগতে আদাখিনি শুকাবলৈ দিম। এয়া গাইছ দেখিছেনে এতিয়া ৰ'দত অলপ শুকাবলৈ দিছোঁ আৰু এইখিনি জলকীয়াখিনি লৈ গৈ ঠাৰি ছিঙিম। এতিয়া সেইখন পাতি ল'লোঁ। এতিয়া সেইখন অলপ গৰম হ'বলৈ দিম। কেৰাহীত তেল দি দিছোঁ। দেখিছেনে আদা আৰু এইফালে এয়া জলকীয়া এনেদৰে চব সমান চাইজত মই কাটি ল'লোঁ। এইফালে এয়া ক'লা নিমখ, এয়া শুকান জলকীয়াৰ গুড়ি আৰু এইখিনি মছলা আগৰ মছলা আছে যে আজৱাইন আৰু জিৰা গুড়ি, ধনিয়া গুড়ি আৰু লগতে মই লৈ লৈছোঁ 1 পেকেট ৰেড চিলি গুড়ি কালাৰটোৰ কাৰণে। এতিয়া তাতে নিমখ 1 চামুচ মই দি দিলোঁ। ইফালে এয়া আকৌ ক'লা নিমখ 1 চামুচ দি দিছোঁ। দেখিছেনে গাইছ কেনেদৰে উতলোৱাৰ নিচিনা হৈ গৈছে। ক'লা নিমখ আৰু নিমখ দুইটা মিক্স কৰি দিছোঁ। আদা নহৰু দি দিছোঁ। আদা নহৰু দি অকণমান লৰাই দিছোঁ। আকৌ ইয়াত জলকীয়া দি দিছোঁ, কেঁচা জলকীয়াখিনি। অকণমান লৰাই গেছটো ল' ফ্লেম কৰি অকণমান ভাজি ল'ম। এতিয়া মই দি দিম এয়া মূলা আৰু গাজৰখিনি। প্ৰথমে অলপ কমাই দি লৈছোঁ। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিম। এতিয়া গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া চব এনেদৰে লৰাই থাকিম। অকণমান ভাজি ল'ব লাগিব। নিমখখিনি মিক্স হোৱাকৈ এনেদৰে গোটেইখিনি লৰাই দিলোঁ। এয়া দেখিছেনে গাইছ। এতিয়া ইয়াতে মই গোটেইখিনি মছলা এড কৰিম। অকণমান সময় এনেদৰে ভাজি ল'লোঁ। মছলাখিনি মই এতিয়া তাতে দি দিম। গাইছ এয়া দেখিছেনে মছলাখিনি উলিয়াই ল'লোঁ। এয়া ৰেড চিলিৰ গুড়ি আৰু এইটো শুকান জলকীয়া খুন্দি লৈছিলোঁ ঘৰতে। তাৰপিছত এইফালে আকৌ আজৱাইন গোটা জিৰা, ধনিয়া গুড়ি। তাৰপিছত এইফালে জিৰা গুড়ি আৰু কালজিৰা গোটেইখিনি মছলা এয়া এইফালেও আছে। প্ৰথমে অলপ কমকৈ দি লওঁ, পিছত লাগিলে আৰু দিম। এয়া দেখিছেনে এইফালেতো এয়া কি আছে অলপ লাহে লাহেকৈ এনেদৰে দি থাকিলোঁ। মছলাখিনি দি দিলোঁ। এতিয়া মিক্স কৰি দিম গোটেইখিনি লৰাই। আৰু অলপ মছলা মই দি দিম। অকণমান কম লাগিছে। গোন্ধটো বহুত ভাল লাগিছে দেই। কালাৰ দেখিছেনে গাইছ কিমান ধুনীয়া হৈছে। হৈ গ'ল আৰু অকণমান ভিজিব দিলে হৈ যাব আৰু। কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত। দেখিছেনে মছলাখিনি ভালদৰে মিক্স হৈ গৈছে। এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টি যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।